আচলতে নাগালেণ্ডত হৈছিল কি, মন জিলাত কি হ'ল তাৰ উৎস বিচাৰি আহি আমি উপস্থিত হৈছোঁ মন জিলাত। মন জিলাৰ যিটো মূল পথ, সেই পথৰ ওপৰত আছোঁ আৰু ইয়াত শিলৰ পাহাৰ হৈ গ'ল সম্পূৰ্ণ পথটো। মই যদি দেখুৱাবলৈ বিচাৰোঁ, য'ত ডালিমি মেমৰি আছিল তাৰ পৰা কিছু আগুৱাই আহিছোঁ, যিটো মূল পথত শিলৰ পাহাৰ হৈছে, প্ৰায় 5 পৰা 6 ফুট শিলৰ পাহাৰ হৈ গ'ল সম্পূৰ্ণ পথটো। ইয়াত কোনো ধৰণৰ এতিয়া পথ নাই, এক প্ৰকাৰ পাহাৰ বুলি আপুনি ক'ব লাগিব। এইটো যিটো মূল পথ, এইসমূহ পাথৰ দেখিছে, প্ৰকাণ্ড প্ৰকাণ্ড পাথৰ, পাহাৰ খহি বাগৰি নামি আহিলে। পাহাৰৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড এনেধৰণে নদীৰ সূচনা হ'ল। এই যিসমূহ পাহাৰ আছে, এই পাহাৰ সকলোবিলাক খহি আহিলে। আমি এটা ৰাস্তাত আছোঁ, ৰাস্তাৰ ওপৰত যিটো পাহাৰ, সেই পাহাৰ সৃষ্টি কৰি দিলে। তাৰ লগতে পাহাৰ কেনেধৰণে খহি আহিছিল, সেই ভয়ংকৰ সেইদিনা যি পৰিৱেশ পৰিস্থিতি উদ্ভৱ হৈছিল। আমি অতি ভিতৰলৈ সোমাই আহিছোঁ, মন জিলাৰ একেবাৰে ভিতৰ ভাগলৈ। যিখিনি কথা কৈ থকা হৈছে, ক্লাউড ব্লাষ্ট নাইবা ক'ৰবাত ডেম ভাঙিছিল ইত্যাদি কথাসমূহ কৈ আছিল, কিন্তু সেই কথাবোৰ কিমান দূৰ সঁচা সেয়া জানিবলৈ আমি আহি একেবাৰে ভিতৰ অংশত উপস্থিত হৈছোঁ। হেংগিং ব্ৰিজৰ পৰা কিছু দূৰ আগুৱাই আহিছোঁ। আহি যিটো পৰিৱেশ আমি দেখিছোঁ, এয়া হৈছে বৰ্ণনাতীত। ইয়াতো প্ৰায় 10জন লোকৰ মৃত্যু ঘটিছে। মন জিলাত সমগ্ৰ পথ পাহাৰলৈ পৰিণত হ'ল আৰু এই প্ৰকাণ্ড প্ৰকাণ্ড পাহাৰ খহি, শিল খহি সকলোবিলাক এই কাষৰ যিখন নদী, আমি নদীখনো ইয়াৰ পৰা দেখি আছোঁ, সেই নদীও আমি দেখুৱাবলৈ চেষ্টা কৰিম যে এই ইয়াৰ পৰা যিখিনি শিল নামিছিল, বোকা নামিছিল, পাহাৰ নামিছিল, প্ৰকাণ্ড প্ৰকাণ্ড পাহাৰ খহি আহিছিল। সেই খহি আহি সকলোবিলাক সেই নদীত পৰিছিল আৰু নদীৰ গৈ পেলাই ভৈয়ামত গৈ নাজিৰা, চৰাইদেউ, শিৱসাগৰ যি এক অকল্পনীয় অভূতপূৰ্ব পৰিৱেশৰ সূচনা কৰিলে, সেয়া আজিৰ তাৰিখতো তাৰ জনতাই ভুগি আছে। সমান্তৰালভাৱে মন জিলাৰ যিসকল লোক আছে, সেই লোকসকলেও এই যি ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ হ'ল, সেই প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকে ভুগি থাকিবলগীয়া হৈছে। এই মন জিলাৰ ইয়াৰ স্থানীয় নাগৰিকসকল আমাৰ সৈতে আছে। তেওঁলোকে আমাক এই স্থানসমূহ পৰিদৰ্শন কৰাইছে, যে যিখিনি কথা ওলাই আছে সেই কথাখিনিও আমি জানিম। তাৰ লগতে মন জিলাত কেনেধৰণৰ পৰিৱেশ, সেই কথাখিনিও আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম, যে সেইদিনাখন কি হৈছিল আচলতে। যিখিনি কথা ওলাই আছে, বিভিন্ন মাধ্যমত ওলাই আছে, কোনোবাই কৈছে ক্লাউড ব্লাষ্ট হৈছে, কোনোবাই কৈছে ডেম পাছিল। আচলতে হৈছিল কি সেইদিনাখন? আপোনালোকতো ইয়াতে আছে, দেখিছে পৰিৱেশ কি হৈছিল। আচল যাতে এইটো পাৰ লগা পানী অহাটো এইটো চাম টাইম এনেকা পানীটো 10 সাল পিছতে 20 সাল পিছতে এনেকা আহে যায়। আহি কিনে এনেকা ৰাস্তাটো ব্লক হৈ যায়। এইটো পাৰটো বহুতকে আহিছে, বহুত আহে। এইটো নাগিমৰা লগা ৰাস্তা, এইটো নাগিমৰা টাউন হয়। জাতিৰ পৰা আৰু চাইলেতো মন ডিষ্ট্ৰিক্ট মন টাউন পাব, কিন্তু এতিয়া মানুহ পেৰাবলৈ ৰাস্তা নাই। ৰাস্তাটো বহুত ব্লক হৈ যাইছে, এক চাকা নহয় পুৰা ৰাস্তা চব চাকা হ'লে বি এইটো পানী অহাটো এইটো মাটি খুন্দাৰ পৰা পাথৰ লোৱাৰ পৰা সেইটো লগা একো নাই। খালি এইটো তাই লগাহি নিজৰে তাইহি আচানক আহিছে। আমি খান বি একো ক'ব নাপাৰে। ৰাতি পুৰা আহিছে পানী আৰু মৰ্ণিং ডেটো পুৰা ৰাতিপুৱা ডেটো পুৰা পানী পানী মাটি মাটি এইটো হৈ যাইছে। পুৰা বৰষুণ দিছিল, পুৰা ৰাত বহুত বৰষুণ দিছে। বৰষুণ দি পুৰা মৰ্ণিং সেনেকা দি কিনা মৰ্ণিং 7, 8, 6 এনেকা পৰা পুৰা আমি খান পৰপক হৈ যাইছে, মাটি পুৰা ওৰাই যাইছে। তো ওপৰৰ নিচি চব ব্লেন হৈ যাইছে, কি নকৰে কথাটো এইটো। পাহাৰ পুৰা খহি গৈছে গোটেই। পাহাৰ পুৰা মানে নিচিতে নামি যাইছে। তো পাহাৰ কিনাৰ থকা ঘৰৰ মানুহখন বি চব পলাইছে। এতিয়া নাগিমৰ টাউনে ইয়াতে মানুহ 260 আবাব ঘৰ চাৰি কিনা আলাগ আলাগ হৈ যাইছে, পলাইছে। নিজা জাগা চাৰি কিনা, মানুহ বহিবলৈ জাগাও নাই। তো একটা জাগাই ভাঙা নহয় কিনা চব জাগা। আৰু ইয়াতে পৰা আহে মন টাউন, পুৰা মন ডিষ্ট্ৰিক্ট মন টাউন পুৰা গ্ৰেক, পুৰা গ্ৰেক। একটা জাগা নহয় চব জাগা গ্ৰেক এনেকা হৈ আছে। যে ডেম আছে নাগালেণ্ডত, ডেম্পৰ কথা কৈ থাকে, কৈ আছে যে ডেম আছে নেকি ক'ৰবাত, আপোনালোকে কি জানে? ইয়াতে একো ডেম চেম নাই। ইয়াতে একো ডেম বনা লগা আৰু এইটো ডেম বনাবলৈ লগা জাগাও নাই। ডেম চেম একো নাই। খালি নদী ডাঙৰ আহিছে, তাই কেনেকা ৰাতভৰ পানী পৰি থাকিছে, এনেকাই আহি যাইছে। নহ'লেতো ডেম ভাঙা এনেকা লগা একো কোৱা নাই, একো নাই। সেই কথাখিনিকে আমি আৰু বিভিন্ন জন আছে, আপোনালোকৰ সৈতেও কথা পাতিম, আমি আগুৱাইও যাম। দেখুৱাই আছোঁ যে এই মন জিলাৰ যিটো পথ আছে, সেই পথ সম্পূৰ্ণৰূপে পাহাৰ হৈ গ'ল। ইয়াতে আমি য'ত আহি আছোঁ, আগলৈ যদি যাওঁ তাতো দেখিব যে কেনেধৰণে বিশাল বিশাল পাহাৰ খহি আহিছে। গতিকে দাদা, আপোনালোকেতো অকল বৰষুণেই পাইছে ইয়াতে? পানীহে
পুৰা পানী গিৰিছে গিৰি কিনে কোন কি কৰিব উপায় নাথাকা হৈছে পাহাৰটো পুৰা ভাঙি গিৰিছে পাহাৰ কিনাৰ মানুহ চব ওলাই কিনে আহিছে নদীলা কিনাৰ থকা নদী ফ্লাট পৰা চব পলাইছে নদী কিনাৰ ইফালে আহিছে পাহাৰ কিনাৰ ইফালে আহিছে বীজতে কোন কোন ঘৰ আছে এইটোৱে অলপ চেফটি জেগাতে একটা ঘৰতে 3-4টা মানুহ ঘৰতে বহি আছে এতিয়া ৰাছিন পানী কি আছে কোনকে আছে তাই দি আছে খাই আছে 10জন মানুহ মৰি গৈছে 10জনতো মৰা নাই এক্সিডেণ্ট বেছি হৈছে জখম বেছি মৰাটো 2-3টাতো মৰিছে পানী পেলো যাইছে এতিয়া পেট পটি লগা একো হিচাপ নাই একো হিচাপ নাই এইটো কোন আছে কি আছে এইটো মই নুবুজি এইটো আমি এনেধৰণে দেখুৱাই আছো দাদা সেইফালে পুৰা ভাঙি আছে গোটেই পুৰা ভাঙি আছে ৰাস্তা আপুনি ক'ৰ পৰা আহিছে মনৰ পৰা আহি আছে আমি খেতিৰ পৰা আহিছে খেতিৰ পৰা আহি আছে গোটেই ৰাস্তা পাহাৰ খহি গৈছে পুৰা পৰ্যন্তকটো বেয়া আছে বেয়াই আছে হয় এনেধৰণে যিসকল লোক আহিছে আমি তেওঁলোকৰ লগতো কথা পাতিছো যে খেতিৰ পৰা আহি আছে দেখিছে কি এক ভয়ানক ভয়াৱহ পৰিৱেশ এই মন জিলাত আৰু ইয়াৰ পৰা গৈ পেলাই ভৈয়ামত আমাৰ অসমত যি পৰিৱেশ পৰিস্থিতি হ'ল ইয়াৰ ৰাইজে ক'ব বিচাৰিছে যে ইয়াত কোনো ধৰণৰ ডেম নাই এনেধৰণে যিসমূহ পাহাৰ আছিল সেই পাহাৰসমূহ আমি দেখুৱাই আহি আছো আপোনালোকক আগুৱাই কিছু দূৰ যাম কিন্তু এই পথটোত আপুনি যাব নোৱাৰে সম্পূৰ্ণ পথটো এতিয়া শিলাময় হৈ পৰিছে চাৰিওফালে শিলৰ পাহাৰ হৈ গৈছে যে এক ভয়ানক ভয়াৱহ পৰিৱেশৰ মাজত এয়া মন জিলাৰ লোকসকল খেতি পথাৰৰ পৰা এওঁলোকৰ যি পাহাৰত খেতি কৰে সেই পাহাৰৰ খেতিসমূহ নাই লগে লগে যিটো মূল পথ সেই পথটো আমি দেখুৱাই যিমান দূৰলৈ পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ সতীৰ্থ হেমন্ত আছে যে একেবাৰে ভিতৰ ভাগলৈ আমি সোমাই আহিছোঁ কৈছোঁ যে একমাত্ৰ প্ৰতিদিন টাইম আমি বিভিন্ন স্থানসমূহ গৈছোঁ ইয়ালৈ আহিছোঁ ইয়াত এইসমূহ স্থান এইটো হৈছে মূল পথত যোৱাৰ কোনো পৰিৱেশ নাই সম্পূৰ্ণ শিলৰ পাহাৰ বোকাৰ পাহাৰ মাটিৰ পাহাৰ এই পাহাৰসমূহ সকলোবিলাক খহি গুচি আহিল এয়া হৈছে মনৰ পৰিৱেশ য'ত কৈ থকা হৈছিলে ডেম আছে ইয়াত ৰাইজে কৈছে কোনো ধৰণৰ ডেম নাই কেৱল বৰষুণ যি মুখলধাৰ বৰষুণ দিছিল উৰে নিশা 2-3 দিন ধৰি যি বৰষুণ দিছিল সেই বৰষুণৰ ফলত এই মুহূৰ্তত এই চাওক এটা নিজৰাৰ পাৰ্থপ্ৰতিম বৰুৱাই নাগালেণ্ডৰ মন জিলাৰ সেই পৰিৱেশ দেখুৱালে সঁচাকৈয়ে এই পৰিৱেশ যথেষ্ট ভয়াৱহ এক পৰিৱেশ এই স্থানৰ পৰাই উৎপত্তি হৈছিল সেই জলপ্ৰলয় আৰু তছনছ কৰি থৈ গ'ল এই জলপ্ৰলয়ে সমগ্ৰ উজনি অসম